নমস্কাৰ ইটিভি ভাৰতৰ এই বিশেষ অনুষ্ঠানলৈ মই দীপাঞ্জলি সকলোকে স্বাগতম জনাইছো আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যু তিথি আৰু এই দিনটোতে আমি তেখেতৰ বিষয়ে কিছু নজনা কথা দৰ্শকক জনাবলৈ প্ৰয়াস কৰিম আমাৰ লগত উপস্থিত আছে মঞ্জুলা হাজৰিকা বাইদেউ তেখেতে ইতিমধ্যে এখন কিতাপত ভূপেন হাজৰিকাদেৱৰ বিষয়ে বহু নজনা কথা লিখিছে আৰু কিতাপখনৰ নাম হৈছে লুইতৰ পৰা মিছিছিপিলৈ আৰু তাৰে কিছুমান কথা আজি আমি জানিবলৈ চেষ্টা কৰিম বাইদেউ আপুনি বহু কথাই লিখিছিলে আচলতে সেই কেঁচুৱাৰ পৰা একেবাৰে মিছিছিপিলৈ বা মৃত্যুৰ সময়লৈকে ভূপেন হাজৰিকাদেৱৰ বহু কথা লিখিছিলে কেঁচুৱা কালত তেওঁ 9 মাহ সময়ত অন্তৰ্ধান হৈছিলে সেইটো আমি বহুতে নাজানো আচলতে অকমান যদি কৈ তাৰ মানে ভূপেনদাৰ দেউতাকে কাম কৰিছিলে পিতৃ নীলকান্ত হাজৰিকাদেৱে সদিয়াত এতিয়া নেফাৰ হেৰিত আছিলে জানাই নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ এজেঞ্চি আছিলে তেতিয়া অৰুণাচল হ'ল তাৰপিছত তাতে কাম কৰোঁতে তেতিয়া ভূপেনদাৰ মাক দেউতাক নীলকান্ত হাজৰিকাদেৱ আৰু শান্তিপ্ৰিয়া হাজৰিকাই এই স্থানীয় লোকসকলৰ লগত খুব মিলামিছাকে আছিলে তেওঁলোকৰ লগত এটা সম্বন্ধ হৈ গৈছিলে তে আদি মহিলাসকল আহে ভূপেনদাৰ মাকৰ লগত কথা পাতে এদিন এনেকৈ কাম কাজ কৰি আছিলে পেৰেম্বুলেটৰত ভূপেনদাক শুৱাই থৈছিলে তাৰপিছত মাকে কাম কৰি পেলাই আহি পেলাই দেখিলে যে ভূপেনদা নাই তাতে শিশু নাই হুলস্থুল লাগিলে কলৈ গ'ল কি কথা বহুত সময়লৈকে নাই তেতিয়া তেওঁলোকে পুলিচত দিলে মানে এটা হাহাকাৰ আৰু তাৰপিছত 3 দিনৰ পিছত আদি মহিলা কেইগৰাকী মানে লৈ আহিছে বুলুং বোলা গাঁও আছিলে এতিয়াও তাতে ভূপেনদাৰ তেওঁলোকে মেমৰিত কৰিছে বহুত এটা প্ৰতিমূৰ্তিও কৰিছে তাতে লিখা আছে যে ভূপেন হাজৰিকা আচলতে আমাৰহে ল'ৰা আমি ধাৰলেহে দিছোঁ হেৰি অসমক গতিকে লৈ গ'ল তেতিয়া শান্তিপ্ৰিয়া হাজৰিকাই হাঁহি আহিছে সিহঁতে কেঁচুৱা লৈ পেলাই তেতিয়া সুধিলে যে তহঁতি কেনেকৈ ৰাখিলি মানে তেতিয়া ব্ৰেষ্ট ফিড কৰে কৈছে নহয় আমাৰ সিহঁতে মানে একদম ইজি আৰু মানে একেবাৰে তেতিয়া মানুহবিলাক তেনেকুৱা চিম্পল আছিলে নহয় ক'লে যে হেৰি আমি খোৱালোঁ আমাৰ ব্ৰেষ্ট খাই ফিড কৰিলোঁ আমি আমাৰ গাখীৰ খালে তেতিয়া ভূপেনদা আছিলে আমাৰ ঘৰত ইয়াতে আমাৰ ঘৰত শেষৰ কালটো প্ৰায় 3 মাহ আমাৰ ঘৰত একেৰাহে আছিলে তেতিয়াই মই কিতাপখন লিখিবলৈ লৈছিলোঁ আমাৰ ঋষিকেশ গোস্বামী অসম শিশু সাহিত্য ন্যাসৰ সচিব তেখেতে মোক ক'লে যে বৌ আপুনি ভূপেনদা থাকোঁতে আপোনালোকৰ ঘৰত থাকোঁতে কিছু ভূপেনদাৰ কথা জানি পেলাই লিখক তেতিয়া মই অসম ৰত্ন নামৰ কিতাপখন তেওঁলোকে উলিয়ালে এইবিলাক ভূপেনদাৰ মুখেৰে মই শুনা কথা গতিকে ভূপেনদাই কয় যে সেইকাৰণে নেকি মোৰ খুব পাহাৰীয়া বা অৰুণাচলৰ প্ৰতি মোৰ এটা সাংঘাতিক ধৰণৰ মানে প্ৰেম আছে আৰু জিৰ'লৈ গৈছিলে ভূপেনদাই মানে গীত যিটো গীতটো অৰুণ কিৰণ তেওঁলোকে জাতীয় সংগীত হিচাপে যিটো আজিকালি তেওঁলোকে গায় সেই গীতটো ভূপেনদাই সেই জিৰ' গৈ আছিলে জিৰ' গৈ থাকোঁতে ইমান ভাল পালে তাৰ মানে পৰিৱেশ পথৰ কাষৰ দৃশ্যাৱলী তেতিয়া এই অৰুণ কিৰণটো লিখিলে সেই সংক্ৰান্তটো ভূপেনদাই কৈছে যে মোক নাজানো মোক পাহাৰে খুব টানে গোট কৰোঁ তেওঁলোকৰ যিটো গাখীৰ খাইছিলোঁ কাৰণে নেকি তেওঁলোকৰ তেনেকুৱা ধৰণৰ কথা কিছুমান মোক ভূপেনদাই কৈছিলে আৰু সেইখিনি মই লিখি থৈছিলোঁ লিখি পেলাই কিতাপত লিখিলোঁ আৰু তাৰ পাছত গুৱাহাটীলৈ অহাৰ পাছতো তেখেতে যেতিয়া কটন কলেজিয়েটত পঢ়ি আছিলে তেতিয়া সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সান্নিধ্য পাইছিলে বা তেখেতৰ আশীৰ্বাদ পাইছিলে সেই সম্পৰ্কে সেইটো তেওঁ বহুত শিশুকালতে পাইছিলে গীতৰ সভাত যেতিয়া সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা যাব অসমৰ পৰা তেতিয়াই তেওঁ পাইছিলে আৰু কটন কলেজিয়েটত তেতিয়া ভূপেনদাক আশীসো জনাইছিলে মানে আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই খুব তামোল খাইছিলে ভূপেনদাই কৈছে যে হঠাতে মানুহজনে ক'লে ৰচোন অলপ সময় পানী লৈ পেলাই মুখখন ধুই লৈ পেলাই চুমা এটা খাইছে খাই পেলাই কৈছে যে তই আমাৰ মানে মদন হেৰি তেতিয়া ৱেষ্ট বেংগলত পশ্চিমবংগত মদন মানে কুমাৰ মদন বুলি এগৰাকীয়ে খুব নাম কৰিছিলে শিশু শিল্পী আছিলে মদন সেইদৰে তেওঁ আশীষ দিছিলে ভূপেনদাক
তাৰ পাছত আৰু বহুখিনি কথাই আপোনাক তেখেতে কৈছিলে এনেকুৱা কিছু কথা হয়তো আছে যিবোৰ অসমৰ ৰাইজে নাজানে বা পঢ়িব পোৱা নাই তেনেকুৱা কিবা ভূপেনদাৰ সংঘাতবিলাক কৈছিলে সংগ্ৰামবিলাক কৈছিলে বিশেষকৈ ভূপেনদাৰ এজন ভাতৃ তেওঁ বহুতে তেখেতক মানে উল্লেখ নকৰে ভূপেনদাৰ জীৱনত তেখেতৰ যিটো অৰিহণা মই ভাবোঁ যে তেখেতৰ অৰিহণাটো মানে ভূপেনদাৰ জীৱনত সাংঘাতিক আছিলে তেওঁৰ নাম আছিলে অমৰ হাজৰিকা ভূপেনদাৰ ভাতৃ ভূপেনদাই মৰমতে বুলবুলীয়া বুলি মাতিছিলে এতিয়া ভূপেনদাহঁতৰ ঘৰখনৰ কেইবাটাও সন্তান পেঞ্চন পায় কম চলাব পৰা নাছিলে আৰ্থিকভাৱে বৰ সহায় আছিলে আৰু ভূপেনদাক পঢ়াবলৈ খুব দিগদাৰ হৈছিলে বেনাৰস হিন্দু ইউনিভাৰ্চিটিত যেতিয়া ভূপেনদা পঢ়িব গৈছিলে তেতিয়া পঢ়াৰ খৰচ দিবলৈ খুব নাটনি হৈছিলে এই গোটেইখিনি দায়িত্ব লৈছিলে কিন্তু অমৰ দাই ভূপেনদাৰ ভাতৃ তেওঁ নিজে ত্যাগ কৰা বুলিয়ে ক'ব পাৰি কাৰণ তেওঁ নিজৰ পঢ়া শুনা সিমান নকৰি পেলাই তেওঁ ট্ৰাক চলাবলৈ ল'লে ক'লে যে তই ইমান গুণী তোৰ ইমান গুণ আছে তই ইমান পঢ়া শুনাত ভাল গতিকে তই পঢ়িবই লাগিব তই যা তই মিলিটাৰী তেতিয়া আৰ্মি আছিলে মহাসমৰ সময়ত তেওঁ কি কৰে আৰ্মি ট্ৰাক চলাই পেলাই ভাড়া লৈ পেলাই সেই ভাড়াৰ পইচা ভূপেনদালৈ পঠায় মই ভাবোঁ যে ভূপেনদাৰ জীৱনত পিতৃ মাতৃ বা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ বিষ্ণুপ্ৰসাদ ৰাভাদেৱ বা ফণী শৰ্মা আদিকে কৰি বৰেণ্য ব্যক্তিসকলৰ উপৰিও এইগৰাকী ভাতৃ কিন্তু অৱদান খুব আছিলে আৰু ভূপেনদাই শেষৰ ফালে তেওঁৰ নাম উল্লেখ কৰি মোক কৈছিল যে মই যেতিয়া আহিলোঁ বিদেশৰ পৰা আহিলোঁ তাৰপিছত মই ইউনিভাৰ্চিটিৰ পৰা গুচি গ'লোঁ যাবলৈ বাধ্য হ'লোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গৈ পেলাই যেতিয়া কলিকতাত সংগ্ৰাম কৰি মই উভতি আহি ছবি কৰিবলৈ ল'লোঁ তেতিয়া কিন্তু ছাৰ দৰে সংগ দিছিলে মোক অমৰে বুলবুলীয়াই গতিকে বুলবুলীয়াৰ স্থান মোৰ মানে জীৱনত এটা বিশেষ স্থান আছে তেখেতে যেতিয়া বিদেশত পঢ়ি আছিলে তাতে তেখেতক চাকৰিও দিয়া হৈছিলে কিন্তু তেখেতে অসমলৈ ঘূৰি আহিছিলে অসমৰ কাম কৰা বা আমাৰ যি সংস্কৃতি সেই সংস্কৃতিক কাম কৰাৰ বাবে তেখেতে হেঁপাহ কৰিছিলে সেই সম্পৰ্কে কি না ভূপেনদা যেতিয়া বিদেশলৈ গৈছিলে বিদেশলৈ যাওঁতেও ভূপেনদাই মানে ধৰা যেতিয়া সাগৰত গৈ আছিলে জাহাজখনত তেতিয়া ভূপেনদাই কিবা এটা দেখিলে অসমখন ৰিলেট কৰিছিলে শ্ৰীলংকা গৈছে শ্ৰীলংকা যাওঁতে অসম ৰিলেট কৰিছে মানে ভূপেনদাই চবতে অসমখন বিচাৰি ফুৰিছিলে এতিয়া তোমালোকে বোধকৰো নাজানা ভূপেনদাৰ জীৱনৰ প্ৰথম গীতটো আছিলে কাবুলী গীত কাবুলী কেইগৰাকীমান মানে শিল্পীৰ পৰা তেওঁ কাবুলী গীত শিকিছিলে শিকি পেলাই মঞ্চত পৰিৱেশন কৰি পেলাই সোণৰ মেডেল পাইছিলে আৰু সেইদিনাখনে ভূপেনদাৰ মানে এনেকুৱা হৈছিলে যে ভূপেনদাৰ মনটো মানে বিশ্ব এটা মই কি ক'ম তোমাক বিশ্বমুখী হৈছিলে কিন্তু বিশ্বমুখী ভূপেন হাজৰিকা কিন্তু সদায় নিজৰ মাতৃভূমি অসমক কেতিয়াও পাহৰা নাছিলে তেখেতে সদায় লুইতৰ বিশালতাক লৈয়ে লিখিছে লুইতৰ বিশালতাই ভূপেনদাক আহ্বান কৰে সদায় আৰু সাংঘাতিক ধৰণে ভূপেনদাই ভাল পাইছিলে যিখিনি মই কাষৰ পৰা ভূপেনদাক পাই পেলাই উপলব্ধি কৰোঁ যে এগৰাকী মানে বিশ্ব নাগৰিক হৈ পেলাই যে নিজৰ মাতৃভূমিক আঁকোৱালি লৈ থাকিব পাৰে সেইজন কিন্তু ভূপেনদা আছিলে কাৰণ ভূপেনদাই এতিয়া ধৰা শংকৰ গুৰু আমাৰ শংকৰ গুৰুক আমি বিশ্ব মহাসভালৈ লৈ যাব পৰা নাছিলোঁ নে নাই নে এতিয়াও পাৰিছোঁ নে নাই নাজানো নহয় ভূপেন প্ৰথম ব্যক্তি যি অসমখন বিশ্বলৈ কঢ়িয়াই লৈ গৈছিলে ভূপেনদাই যেতিয়া অসম মানে ভূপেন্দ্ৰ সংগীতটো যেতিয়া হেৰি কৰিছিলে ৰিকগনিশ্যন দিছিলে স্বীকৃতি দিছিলে তেতিয়া ভূপেনদাই প্ৰথম কৈছিলে যে মই মানে অসমৰ সংগীত জগতক এটা ধাপ ওপৰলৈ লৈ গ'লোঁ গতিকে সদায় অসমৰ লৈয়ে ভূপেনদাই মানে জড়িত হৈ আছিলে অসমক লৈ তেওঁৰ প্ৰতিটো গীতৰ যিসমূহ শব্দ তেখেতৰ কিন্তু সাংঘাতিকভাৱে তেখেতৰ যি শব্দৰ ভঁৰালটো সুকীয়া আছিলে তেখেতে নিজাকৈ বহু শব্দৰে সৃষ্টি কৰিছিলে কি ক'ব ভূপেনদাৰ মানে মই ভাবোঁ যে ভূপেনদাৰ এখন অভিধানেই হ'ব লাগে নহয় ভূপেনদাৰ মানে শব্দৰ ধৰা এতিয়া মহাবাহু নহয় জানো তেনেকুৱা ধৰণৰ কিছুমান শব্দ মিঠা শব্দটো ভূপেনদাই খুব কয় আমি এতিয়া মিঠা বুলি ক'লে কি ক'ম চেনি মিঠা বা গুড় মিঠৈ
এনেকুৱা ধৰণৰ হয় কিন্তু ভূপেন দাই মিঠা শব্দটো এনেকুৱা ধৰণৰ কিছুমান ঠাইত ব্যৱহাৰ কৰে যে একদম ঠিক ঠিক যেন লাগে আমাৰ সেই মিঠাছটো পাই যাওঁ নহয় জানো আৰু ভূপেন দাৰ গীতত এনেকুৱা লাগে পৰিৱেশটো আনি দিয়ে ধৰা ভূপেন দাৰ গীত এটা যেতিয়া তুমি শুনা আৰু ভূপেন দাক আচৰিত লাগে যে ভূপেন দাই যেনি তেনি গীত লেখা নাই ভূপেন দাই কৈছে যে মই পেলাই দিয়া মই গীত কেতিয়াও ৰচনা কৰা নাই যি পেলাই দিব ভূপেন দাৰ কোনোবা এটা গীত প্ৰেমৰ গীত হলে আমি সেই সময়খিনি সেই প্ৰেমৰ মুহূৰ্তটো আমি অনুধাৱন কৰোঁ তেনেকৈ প্ৰতিবাদৰ গীত কোৱা তুমি দেশপ্ৰেমমূলক গীত কোৱা আৰু তাত ভূপেন দাৰ যি ভাষাৰ যি শব্দৰ সংযোজন সেইটোতো অতুলনীয় ক'বই লাগিব নহয় জানো আৰু অসমৰ ক্ষেত্ৰত তেখেতৰ অৱদান যথেষ্ট আছে আকাশবাণী ৰেডিঅ' তেখেতৰ তত্ত্বাৱধানত যে প্ৰতিষ্ঠা হৈছিলে তেখেতেই অনুৰোধ জনাইছিলে বা যদি আমি তেল শোধনাগাৰৰ কথা কওঁ সেইটো তেখেতৰ বাবেই কিন্তু আজি এনে হয় কি ক'ব ক'বলৈ আৰু কি ক'ম ভূপেন দাই অসমখনেই লৈ পেলাই জীয়াই থাকিলে গতিকে অসমৰ যিটো মানে অসমখনক ভালদৰে লৈ যাবলৈ আগবঢ়াই নিবলৈ ভাবিলে সদায় শেষ মুহূৰ্তলৈকে অসম কৰিয়ে থাকিলে গতিকে সেইটো আৰু মই বৰ্ণনা কৰিব নোৱাৰো ভূপেন দাৰ অসম প্ৰীতিটো কাৰণ মই নিজ চকুৰে দেখিছোঁ আৰু শিকাইছে আমাক কেনেকৈ নিজক ভাল পাব লাগে নিজক ভাল পালে আমি নিজৰ মাতৃভূমি নিজৰ মাতৃ নিজৰ পিতৃক ভাল পাব পাৰিম সেইটো ভূপেন দাই শিকাইছে আৰু শিকাইছে লক্ষ্যটো ভূপেন দা যেতিয়া গৈ পেলাই বিদেশত আছিলে আপেলৰ বাগানত কাম কৰিছে আপেল সৰাইছে আপেল মুচিছে থৈছে তাৰ কাৰণে পইচা পাইছে লিফ্ট চলাইছে নানা ধৰণৰ কাম কৰিছে তেতিয়া তেওঁ অভিভাৱকসকলে কৈছিল যে তই পাৰিবি জানো তেওঁ ভূপেন দাই কৈছে নাই মই পাৰিম মই পঢ়িমো মই যিখিনি মোৰ শিক্ষাৰ প্ৰয়োজন সেইখিনি মই ল'মো লগতে মই নিজৰ সংগীতৰ সৃষ্টি কৰি থৈ যাম সেইখিনি ভূপেন দাৰ এটা ষ্ট্ৰং এটা হেৰি আছিলে নিজৰ মানসিক এটা শক্তি আছিলে সেইখিনি যেতিয়া মই কিতাপখন লিখিবলৈ লৈছিলোঁ ভূপেন দাৰ কাষত বহিছিলোঁ তেতিয়া ভূপেন দাই কৈছে যে বেনাৰস হিন্দু ইউনিভাৰ্চিটিত যাওঁ ইমান পঢ়ি থাকে ল'ৰা ছোৱালীবিলাকে সাংঘাতিক পঢ়ে মূৰত পানী ঢালি পঢ়ে তেতিয়া মই মানে অলপমান চিন্তা কৰিছিলোঁ যে মই পাৰিম নে নোৱাৰিম তেতিয়া ভূপেন দাৰ এগৰাকী মানে তেখেতৰ অভিভাৱকে কৈছিলে যে ইমান পঢ়া শুনা কৰে তই পাৰিবি জানো মানে ৰুমমেটজনে ভূপেন দা কিন্তু পাৰিলে তেওঁতকৈ কিন্তু ভূপেন দাই বেছি নম্বৰ পালে তেনেকুৱা ধৰণৰ কথাও মোক কৈছিলে আৰু সংগ্ৰামো যথেষ্ট আছিলে আপুনি কিতাপখনত উল্লেখো কৰিছে তেনেকুৱা কিবা সংগ্ৰামৰ কথা যদি কয় ভূপেন দাৰ জীৱনততো সাংঘাতিক ধৰণৰ সংগ্ৰাম সেইটো পিৰিয়ডটোতো যেতিয়া পঢ়িছিলে তেতিয়াতো বহুত কষ্ট কৰিয়ে পঢ়িছে শ্ৰমিক হৈছে শ্ৰম কৰিছে শ্ৰম কৰি পঢ়িছে খুব ধনী মানুহৰ ল'ৰাটো নহয় তেনেকৈ শ্ৰমৰ মাধ্যমেৰে পঢ়িছে তাৰপিছত যেতিয়া ভূপেন দাই ইউনিভাৰ্চিটিৰ পৰা যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা যেতিয়া কলিকতালৈ গ'লগে পশ্চিমবংগত থাকিলে তেতিয়া ভূপেন দাই প্ৰথম ফণী শৰ্মা দেৱে তেখেতক পিয়লি ফুকনৰ গীতৰ বাবে ক'লে যে তুমি আহা মই আছোঁ তাৰপিছত আমাৰ হেমাংগ বিশ্বাস দাই ক'লে তেনেকৈ গ'ল সেই সময়ত ভূপেন দাই কৈছে যে মই মানে যেতিয়া এসাঁজ খাই পেলাই মই চিন্তা কৰোঁ যে দ্বিতীয় সাঁজ ক'ৰ পৰা আহিব আৰু টালিগঞ্জৰ ঘৰখনত দেখিছিলোঁ যেতিয়া ভূপেন হাজৰিকা হ'ল তেতিয়া গৈ পেলাই দেখিছোঁ যে ভূপেন দাই মাটিতে বহি খায় ভূপেন দাৰ এখন ডাইনিং মানুহৰ ঘৰে ঘৰে বাটানুকল হেৰিবিলাক আহি গৈছে মেচিনাৰীবিলাক কিন্তু ভূপেন দাৰ যিটো ফ্ৰিজ আছিলে সেইটো কেৰাচিনৰ ফ্ৰিজ মানে সংগ্ৰামটো ভূপেন দাৰ জীৱনত শেষ বয়সলৈকে আছে বুলি ক'ব পাৰি শেষৰ ফালে অলপ ধৰা কিছু সকাহ পাইছিলে 2-3 বছৰমান কিন্তু ভূপেন দাৰ জীৱনত সদায় মই সংগ্ৰামেই মানে দেখি আহিছোঁ গতিকে মানে যেনেকৈ সোণ জুইত পুৰি পেলাই সোণ হয় ভূপেন দাও সেই জুইত পুৰা সোণেই আছিলে বুলি মই ভাবোঁ মানে আপুনি যেহেতু ক'লে যে শেষৰ সময়ছোৱাত আপুনি পাইছিলে 3 মাহ আপোনাৰ ঘৰতে আছিলে সেই সময়খিনিত তেখেতে অসমখনক লৈ কিবা সপোন দেখিছিলে নেকি বা আমাৰ যিসকল ভৱিষ্যত প্ৰজন্ম আছে তেওঁলোকক লৈ কিবা তেনেকুৱা ধৰণৰ উপদেশ দি থৈ গৈছিলে নেকি বা এনেকুৱা ধৰণৰ কৰাটো উচিত ভূপেন দাই শেষৰ ফালে ভূপেন দা নিজে শংকিত হৈছিলে তেওঁ হেৰাই যাব নেকি
তেওঁৰ গীত মাতবিলাক নোহোৱা হৈ যাব নেকি সেইখিনি দেখিছিলোঁ আৰু আশাবাদী আছিল নৱপ্ৰজন্মক লৈ নতুন নতুন উদ্ভাৱন দেখিছিলে এতিয়া আমি অকল সংগীতৰ ক্ষেত্ৰখন চালেই নহ'ব ইতিমধ্যে জুবিনো ওলাই আহিছিল সেই সময়ত সেইটো এটা বেলেগ ধাৰা কিন্তু ভূপেন দাই সংগীততকেও কৈছিলে যে নতুন নতুন বৈজ্ঞানিক ওলাইছে ৰুবুল মাউতক খুব ভাল পাইছিলে মোৰো এটা সপোন আছে এই কিতাপখন মই ভূপেন দাক পঢ়ি শুনাইছিলোঁ গতিকে ভূপেন দাই কৈছিলে যে বিজ্ঞানৰ জগতত বা আমাৰ যিখিনি অন্যান্য ফিল্ডত বহুত নতুন নতুন ল'ৰা ছোৱালী ওলাইছে নৱপ্ৰজন্ম ওলাইছে গায়ক গায়িকাবিলাকো নতুন ওলাইছে সেইবিলাক ভূপেন দাই আশাবাদী আছিলে কিন্তু ক'ৰবাত ভূপেন দা শংকিত হৈছিলে নাজানো কিয় হৈছিলে যে ভূপেন দা হেৰাই যাব ভূপেন দাৰ গীতবিলাক নোহোৱা হৈ যাব ভূপেন দাৰ গীতবিলাক নুশুনিব এনেকুৱা এটা ভূপেন দা কিন্তু শংকাত ভোগা মই দেখিছিলোঁ আৰু যিদিনাখন ভূপেন দাক আমি লৈ আহিছিলোঁ মুম্বাইৰ পৰা সেইদিনাখন যেতিয়া লাখ লাখ মানুহ ওলাই আহিছিলে ভূপেন দাক শ্ৰদ্ধা জনাবলৈ তেতিয়া মোৰ এনেকুৱা লাগিছিলে যেন মানুহজনক উঠাই পেলাই দেখাওঁ যে কেনেকুৱা ধৰণৰ এটা সন্মান আপোনাক দিছে আপুনি চাওক এনেকুৱা এটা মোৰ সেইদিনাখন ভাৱ হৈছিলে আৰু মই আছিলোঁ কোকিলাবেন হস্পিটেলত তেখেতৰ লগত চিকিৎসালয়ত আছিলোঁ তেতিয়া যেতিয়া অসমত মানুহবিলাকে ভূপেন দাৰ আশু আৰোগ্য কামনাৰ কাৰণে প্ৰাৰ্থনা কৰিছে এবাৰ জনাৰ্দন গোস্বামী আমাৰ লেখক তেখেতে ক'লে যে দীঘলী পুখুৰী পাৰত নাম কীৰ্তন হৈ আছে ঘোষা পাঠ কৰি আছে তা মই ক'লোঁ দিয়কচোন আপুনি মই মোবাইলটোতে শুনাই দিওঁ তেতিয়া শুনাওঁতে তেতিয়াও কিন্তু সুৰত ভুল ধৰিছে ভূপেন দাই কৈছে অলপ ভুল হৈছে মা কোৱা তেনেকুৱা মানে খুব সূক্ষ্ম ভাৱে মানে ভূপেন দাই চাইছিল সেইবিলাক কথা আৰু মৰম আছিল অসমৰ ল'ৰা ছোৱালীৰ প্ৰতি এটা বেলেগ মৰম আছিল তেনেকুৱা নৱপ্ৰজন্মৰ প্ৰতি কিন্তু আশা আছিল আশাবাদ আছিল কিন্তু নিজে হেৰাই যোৱাৰ এটা কিন্তু ভয় আছিল সেইটো মই বুজি পোৱা নাছিলোঁ কিয় ইমান ভয় কৰিছিলে কাৰণ কেতিয়াবা নিশা উঠি পেলাই আমাৰ ঘৰতে থকা খুলিল বুলি ল'ৰাটো কাষতে শুইছিলে খুলিলে আহি মোক মাতে যে দাদা দেখোন উঠি গৈছে তেতিয়া মই গৈ পেলাই সুধো ভূপেন দা কি হ'ল ভূপেন দাই কয় যে মোৰ পেইণ্টিংবিলাকো জ্বলি গ'ল দেখোন এটা মানে হেৰি হৈছিলে আশংকাত মানে ইমান আশংকা হৈছিলে সেইটো কিয় হৈছিল মোৰ এতিয়াও বোধগম্য হোৱা নাই কাৰণ ভূপেন দাটো হেৰাই যাব নোৱাৰে কাৰণ ভূপেন দা মই কৈছিলোঁ যে আপুনি লিখা প্ৰতিটো গীত এনেকুৱা নহয় যে হেৰাই যাব কাৰণ প্ৰতিবাদ কৰিবলৈও আপোনাৰ গীত লাগিব কান্দিবলৈও লাগিব প্ৰেমতো লাগিব বিপ্লৱতো লাগিব বানপানী আহিলেও লাগিব বানপানী প্ৰতিৰোধৰ কাৰণেও লাগিব গতিকে আপোনাৰ গীত হেৰাই নাযায় যিগৰাকী মানুহে মানুহৰ বাবে শিকাই গৈছে মানৱতাবাদ তেওঁৰ আছিলে লক্ষ্য গতিকে কেনেকৈ হেৰাই যাব কিন্তু মই দেখিছিলোঁ জানানে ক'ৰবাত এটা কিন্তু শংকা আছিলে কিন্তু আজি 5 নৱেম্বৰ এনে দেখা যায় এতিয়া ধৰা জয়ন্ত হাজৰিকা দেৱ মানে জয়ন্ত হাজৰিকা দিনাখন ঢুকাইছিলে ঠিক জুবিন গাৰ্গৰ দৰে তেওঁক আমি হেৰুৱাইছিলোঁ কলিকতাত একেদৰে লৈ অহা হৈছিলে বহুত মানুহ ওলাইছিলে হাজাৰ হাজাৰ মানুহ সেই সময়তো এনেকুৱা ধৰণৰ নাই মিডিয়া নাই বা পটককে জানিব পৰা কোনো ধৰণৰ মেচিনাৰী নাই যে মানুহে গম পাব বা আহিব পাৰিব যাতায়াতৰ সুবিধা নাই সেই হিচাপে বহুত মানুহ তেতিয়া ওলাইছিলে কিন্তু শেষৰ যিদিনাখন অলপতে যেতিয়া জয়ন্ত হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা গ'লোঁ তে গৈ পেলাই দেখিলোঁ যে খুব সীমিত মানুহ বোধ কৰোঁ নাজানো ভূপেন দাৰ ক্ষেত্ৰত কি হয় আজি 5 নৱেম্বৰটো কেনেকৈ মানুহে ভূপেন দাক শ্ৰদ্ধাঞ্জলি জনায় বা কিমানে ভূপেন দাক সোঁৱৰে বা ভূপেন দাৰ গীত গায় ধৰা প্ৰশাসনে কৈছে যে এনেকৈ জিলাই ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীত গাব লাগিব সেইটো এটা বেলেগ ব্যৱস্থাপনা সেইটো চৰকাৰীভাৱে কৰিব কিন্তু এনেই কিমানে ভূপেন দাক আজি সোঁৱৰে সেইটো চাবলগীয়া এটা কথা মই ভাবোঁ বাইদেউ অনুষ্ঠান সামৰিব হৈছে এটা প্ৰশ্নৰে মই অনুষ্ঠানটো সামৰিব বিচাৰিম কেৱল গীতিকাৰ সুৰকাৰ নহয় তেখেতে এগৰাকী সাংবাদিক আছিলে ৰাজনীতিবিদ আছিলে আৰু চিত্ৰশিল্পী আছিলে এই যিটো আমি যিখিনি নাজানো বা জানো যদিও তেখেতৰ সেই যিটো যাত্ৰা সেই বিষয়ে বহুতে কিন্তু নাজানে ৰাজনীতিৰ যাত্ৰা বা সাংবাদিকতাৰ যাত্ৰাটো বহুতে নাজানে সেই সম্পৰ্কে ৰাজনীতিৰ যাত্ৰাটোত কিন্তু আমাৰ ঘৰখন জড়িত আমাৰ ঘৰখন কেনেকৈ জড়িত মোৰ দেউতাৰ নাম আছিলে হেমচন্দ্ৰ হাজৰিকা তেখেত লখিমপুৰৰ বিধায়ক আছিলে
স্বাধীনোত্তৰ কালৰ বিধায়ক তেওঁ 10 বছৰ আছিলে ভূপেন দা গৈছিলে মিৰিজীয়ৰী কৰিবলৈ যাওঁতে তেতিয়া তাৰে যুৱক যুৱতীসকলে আহি দেউতাক ক'লে যে ভূপেন হাজৰিকাক আমি ইয়াৰ পৰা কিয় নিৰ্বাচন খেলিবলৈ নকওঁ নাওবৈচা সমষ্টিটো এটা ৰিজাৰ্ভ আছিলে তেতিয়া দেউতাই ক'লে যে ভূপেন উঠিবা নেকি কাৰণ ভূপেন হাজৰিকাৰ দেউতাক নীলকান্ত হাজৰিকাৰ মোৰ দেউতাক বন্ধু মানুহ আছিলে সেই ধৰণে আমাৰ এটা সম্বন্ধ আছিলে তাৰ ভূপেন দাই ক'লে নাই মই নুঠো তেতিয়া বহুত মানুহ আহিলে তাতে লগ ধৰিলে ল'ৰা ছোৱালী তোমালোকৰ নিচিনা ল'ৰা ছোৱালীবিলাক আহি নাই ভূপেন দা আপুনি উঠক আমাৰ লগত আপুনি কাম কৰক ইন্দ্ৰ গগৈ বোলা এগৰাকী আছিলে তেওঁ খুব জোৰ কৰিলে তেতিয়া ভূপেন দাই সিদ্ধান্ত ল'লে যে উঠিব কিন্তু ইণ্ডিপেণ্ডেণ্টলি কিন্তু আচৰিত কথা আমাৰ দেউতা আছিলে দেউতা বিধায়ক আছিলে প্ৰাক্তন বিধায়ক আছিলে কংগ্ৰেছৰ কিন্তু ভূপেন দাই নিৰ্দলীয় হিচাপে নমিনেশ্যন দিছিলে আমাৰ ঘৰৰ পৰা সেইটো এটা খুব ইণ্টাৰেষ্টিং কথা এতিয়া মানে ভাবিবই নোৱাৰে এই প্ৰজন্মত এই কথাটো আৰু তেতিয়া দেউতাক বিজয় চন্দ্ৰ ভাগৱতী আছিলে তেতিয়া কংগ্ৰেছ সভাপতি তেওঁ একো আপত্তি কৰা নাই কিন্তু কংগ্ৰেছৰ যিসকল কৰ্মী আছিলে তেওঁলোকে আহি দেউতাক সুধিছিলে আমি এতিয়া কি কৰিম আমি কাক ভোট দিম দেউতাই কৈছিলে যে বিবেক ভোট দিবা সেইবাৰ ভূপেন দা মানে জয়ী হৈছে তাৰ পৰা 8000 ভোটৰ ব্যৱধানত নাওবৈচা সমষ্টিৰ পৰা আৰু তাৰ পৰা জয়ী হৈ পেলাই ভূপেন দাই কেইটামান খুব ভাল কাম কৰিলে এটা হৈছে আমাৰ জ্যোতিষ চিত্ৰবন ফিল্ম ষ্টুডিঅ' তাৰপিছত তোমাৰ আৰ্ট গেলেৰী আৰু নাওবৈচাটো সুন্দৰ কাম কিছু কৰিলে ধৰা এই নাওবৈচাৰ কিছু অঞ্চলত তেতিয়া বিদ্যুৎ একেবাৰে নাছিলে মানে ইলেক্ট্ৰিচিটি আৰু পঢ়াৰ স্কুলবিলাকৰ কিছু কাম কৰিলে নাওবৈচাও নেগলেক্ট কৰা নাই কিন্তু আমাৰ যিখিনি ধৰা জাতীয় সম্পদ সেইকেইটা সৃষ্টি কৰিলে গুজ মানে বীজ ৰোপণ কৰিলে আৰু ভূপেন দাই সেইদৰে ভূপেন দা সোমালে তাৰপিছত মংগলদৈত গ'ল মংগলদৈত ভূপেন দা হাৰিলে পৰাজয় বৰণ কৰিলে আৰু শেষৰ ফালে এইটো মই ভাবোঁ যে ভূপেন দা এটা ভুল সিদ্ধান্ত বুলিয়ে মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টিত ভূপেন দা উঠিছিলে এই যে লাষ্টত বিজেপিত উঠি পেলাই ভূপেন দা যে পৰাজয় বৰণ কৰিলে তেতিয়া ভূপেন দা অলপমান হতাশজনকভাৱে মানে হতাশালৈ গতি কৰিছিল ভূপেন দাৰ মনটো আৰু নিজে কিবা এটা ভুল কৰা বুলি কৈ আছিল যে মই ভুল কৰিলোঁ মই আচলতে ৰাজনীতিৰ মানুহ নহয় মোৰ এইখন স্থানেই নহয় ইয়াত মই আহিবই নালাগিছিল সেইটো ভূপেন দাই শেষৰ ফালে কৈছিলে এটা ভুল সিদ্ধান্ত ৰাজনীতিৰ পথাৰলৈ যোৱাটো ধন্যবাদ বাইদেউ আপুনি আমাক ইমানখিনি সময় দিলে আৰু ভূপেন হাজৰিকা দেৱৰ বিষয়ে নজনা বহু কথা মঞ্জুলা হাজৰিকা বাইদেৱে আমাক জনালে আজিলৈ ইমানেই লগ পাম অন্য এটা খণ্ডত তেতিয়ালৈ